নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব না কোনো কনসালটেন্সি নোজোৱাকে ঘৰত থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ দি থাকো আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ ভেকেন্সি ভালেমান ভেকেন্সি আহিছে আপোনালোকৰ লোৱাৰ আসাম আপাৰ আসাম লখিমপুৰ ছয়গাঁও তেজপুৰ ৰঙিয়া যোনবোৰ আপোনালোক কমেন্ট কৰি থাকে সেইবোৰে ভেকেন্সি লৈ আহিছো আৰু বহুতে কৈ আছিল 8 পাস 10 পাস চাকৰি লাগে সেইবোৰ লৈ আহিছো সম্পূৰ্ণ খালি ভিডিওটো চাওক বহুত এটা বেষ্ট ভিডিও আজি পাই যাব আপোনালোকে গোটেইবোৰ ইনফৰমেশন ভালদৰে চাই ভালদৰে যদি এপ্লাই কৰে নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিব এমএনসি কোম্পানী এইবোৰ ভেকেন্সি চলি আছে নৱেম্বৰ মাহৰ প্ৰাইভেট কোম্পানী জব আছে 200 প্লাস ভেকেন্সি মাৰুতি কাৰ কোম্পানী এয়াৰটেল কোম্পানী সো সময় নষ্ট নকৰি আমি আজিৰ ভেকেন্সিবোৰ আলোচনা কৰিম আজি আপোনালোকৰ আহিছে ফ্লিপকাৰ্টৰ পৰা ভেকেন্সি ফ্লিপকাৰ্ট অল আসাম ভেকেন্সি 18000 প্লাস স্যালাৰি পাব কন্টাক্ট নম্বৰ তলত দিয়া থাকিব বা ইমেইল আইডি দিয়া থাকিব 8 পাছৰ চাকৰি পাই যাব 10 পাছৰ পাব 12 পাছৰ পাব আৰু ডিগ্ৰী লেভেলৰ পাব আৰু যদি কাবাৰ একেটাও নাই তিতেও এপ্লাই কৰিব পাৰা চাকৰি মই লৈ আহিছো কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই গুৱাহাটী লংকা গোলাঘাট সৰাইজো জলেশ্বৰ ছয়গাঁও তেজপুৰ শিলচৰ ৰঙিয়া লখিমপুৰ আপাৰ আসাম লোৱাৰ আসামৰ ভেকেন্সি ভালেমান আছে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপ্ৰেছ ব্ৰিজৰ পৰা ভেকেন্সি ডেলিভাৰী বয় কাৰণে কাম কৰে ভেৰিয়াছ কোম্পানী যেনেকুৱা ফ্লিপকাৰ্ট এমাজন এইবোৰ কোম্পানীৰ কাৰণে কাম কৰে পেমেন্টটো উইকলি পাব এটা সপ্তাহ যদি কাম কৰি চাকৰিটো এৰিও দিয়ে তিতাও পাৰিব উইকলি পেমেন্টটো পাই যাব 7 দিন কাম কৰিলে গোটেইবোৰ পেমেন্ট পাই যাব কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই 8 পাস 10 পাস 5 পাস ডিগ্ৰী কৰিছে ঘৰত এনে বহি আছে তিতাও পাৰিব টু হুইলাৰ এখন লাইসেন্স হ'ব লাগিব বিজয়নগৰ লোকেশনৰ আজাৰা ভিআইপি লংকেশ্বৰ বাগান আৰু ৰঙামাটিৰ ভেকেন্সি গৰসুকৰ আপোনালোকৰ মালিগাঁও কলেজ গেট বড় বাজাৰ কাহিলিপাৰা আৰু লালগণেশ বামুণী মৈদামৰ জিএছ ৰোড মাদাৰ টেৰেছা ৰোড আৰু খাৰগুৰি আৰু 6 মাইল ৰঙিয়াৰ জলেশ্বৰ আৰু লংকাৰ ভেকেন্সি আছে সো আপুনি যদি ঘৰত এনে বহি আছে চাকৰি পোৱা নাই ইনকাম কৰিব খুজে এটো কৰিব পাৰে বেষ্ট জব হয় কোনো কোৱালিফিকেশনৰ দৰকাৰ নাই কিবা যদি বেলেগকে চাকৰি কৰি আছে এটো কৰিব খুজে কৰিব পাৰিব কন্টাক্ট নম্বৰ দি আছে তলত সেম ডে জয়নিং পাই যাব বহুতে কমেন্ট কৰিছিল যে দাদা এপ্লাই কৰি আছো আমাক ইন্টাৰভিউ কাৰণে মাতা নাই সব কথাটো হল কি আমাৰ ভিডিও আপোনালোকৰ 2000 3000 মানুহ সদায় চাই তাৰ ভিতৰত আপোনালোকৰ 10 জন 20 জন হে মাতে ইন্টাৰভিউ লৈ সবকে মাতাটো পসিবল নহয় আৰু সবকে ৰিপ্লাই দিয়াটো পসিবল নহয় সো মিনিমাম ক্যান্ডিডেট মাতা হয় সো মই সাজেশন দিম যে এনে ঘৰত বহি থাকাতকে ডেলিভাৰী জবটো জয়েন কৰক পিছলৈ যদি ভাল এটা চাকৰি পায় এৰি দি হেটো চাকৰিত যাব আৰু বহুতে কৈ আছিল 10 পাছৰ অফিস জব লাগে 10 পাছৰ অফিস জব না পায় আপুনি ডিগ্ৰী পাস কৰিছে তিতেহে অফিস জব পাব 10 পাস 8 পাস হলে এইটো আপুনি ডেলিভাৰী বা পিয়ন টাইপে জব পাব সো যদি ডিগ্ৰী পাস কৰিছে এইটো ফ্লিপকাৰ্টৰ পাৰিব ফ্লিপকাৰ্ট ছয়গাঁৱৰ ভেকেন্সি এইটো ডিগ্ৰী পাস হলে এইটো পাৰিব এপ্লাই কৰিব হাব অপাৰেশন ছয়গাঁও লোকেশন এনি গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন কৰা হলে ফ্ৰেছাৰছো পাৰিব এক্সপেৰিয়েন্সও পাৰিব এইটো এটা অফিস সিটিং জব হয় অফিসত বহি পেলাই কাম কৰিব লাগিব চাৰিটা ভেকেন্সি আছে ফ্লিপকাৰ্টত যদি এইটো চাকৰি কৰিব খুজে এইখিনি পঢ়ি লব জব ডেসক্ৰিপশন খিনি পঢ়ি লব টাইম প্ৰসেসিং কৰিব লাগিব ইনবাউন্ড আৰু আউটবাউন্ড এক্টিভিটিজবোৰ হাই ডিগ্ৰী অফ এফিচিয়েন্সি দেখাবলৈ ভালদৰে কামবোৰ কৰিব লাগিব মনিটৰ ভালদৰে কৰিব লাগিব যে পাৰফৰম্যান্স খিনি ভালদৰে হৈ আছে নে ডেলিভাৰী মেন বিলাক বা ডেলিভাৰী বয়জ বিলাকে প্ৰডাক্টবোৰ লৈ গৈ আছে নে হেবু গটেখিনি চাব লাগিব সো ইখিনি চাই লব পাৰে গটেবোৰ ইনফৰমেশন দিয়াই আছে সো আপোনালোকৰ যদি গ্ৰেজুৱেচন আছে ছয়গাঁৱত যদি চাকৰি কৰিব খুজে তিতিয়ালে ইটো পাৰিব ছয়গাঁও ফ্লিপকাৰ্ট ওয়্যাৰহাউসৰ পৰা ভেকেন্সিটো আপোনালোকৰ আহিছে 4টা ভেকেন্সি গ্ৰেজুৱেচন হলে হল ইমেইল আইডি আছে খালি সাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এক্সিকিউটিভ হাব অপাৰেশন ছয়গাঁও বুলি লিখি দিলে হল 23 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক আৰু যেহেতু 4টা ভেকেন্সি ক্যান্ডিডেট আপোনালোকৰ মেক্সিমাম 20টা মাতিব 20টাতকৈ বেছি নামাতে আপোনালোকৰ 2000 ক্যান্ডিডেট এপ্লাই কৰিব তাৰ পিছত খালি 20টা মাতিব হেটো কাৰণে আপুনি চাই লওক ডেলিভাৰী জবটো জয়েন কৰক আৰু এইবোৰ এপ্লাই কৰি থাকক যদি চান্স পাই পিছলে ডেলিভাৰী জবটো এইবোৰ জয়েন কৰিব পাৰিব কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে ইমেইল আইডি দি আছে আপোনালোক কন্টাক্ট কৰিব পাৰে নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে এফএমসিজি কোম্পানীৰ ভেকেন্সি আপোনালোকৰ আহিছে কোৱালিটি পজিশনৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এইটো কাৰণে ফ্ৰেছাৰছো পাৰিব এক্সপেৰিয়েন্সও পাৰিব কোৱালিফিকেশন বা অৰ্হতা যদি চাবলৈ যাওঁ তিতিয়ালে এমএসসি ইন কেমিষ্ট্ৰি বা মাষ্টাৰ্ছ অফ ফাৰ্মাসি কৰা হ'ব লাগিব লোকেশনাল গুৱাহাটী আসাম ইন্ডাষ্ট্ৰি হল আপোনালোকৰ এফএমসিজি CTC হল আপোনালোকৰ নেগোচিয়েবল বেসড অন এক্সপেৰিয়েন্স ইমেইল আইডি দি আছে 22 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব সো এটা বহুত ভাল অপৰচুনিটি MSc কৰি বা M Pharma কৰি ঘৰত যদি এনে আছে ফ্ৰেছাৰ্ছ হয় বা এক্সপেৰিয়েন্সও পাৰিব এপ্লাই কৰি দিব পাৰে
নেক্সট ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে বাৰোডা গ্লোবেল শ্বেয়াৰ ছাৰ্ভিচৰ ভেকেঞ্চি সেলছ অফিচাৰ আৰু সিনিয়ৰ সেলছ অফিচাৰ অটো লোনৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব ম্যাক্সিমাম 5 বছৰ এটা অভিজ্ঞতা লাগিব মিনিমাম 1 ইয়াৰ এটা হলে এইটো চাকৰি কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব তেজপুৰ লোকেশনৰ কাৰণে অটোমোবাইল লোনতহে খালি অভিজ্ঞতা লাগিব বেলেগ সেক্টৰত যদি অভিজ্ঞতা আছে তেতিয়া নোৱাৰিব তেজপুৰ লোকেশনৰ ভেকেঞ্চি ইমেইল আইডি দুটা দি আছে এপ্লাই কৰি দিব পাৰে 23 নৱেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ এখন অসমীয়া মিডিয়াম স্কুলৰ পৰা ভেকেঞ্চি শিলপুখুৰী গুৱাহাটী Maths কাম সায়েন্স টিচাৰ ভেকেঞ্চি মেথছ পঢ়াব লাগিব সায়েন্স পঢ়াব লাগিব ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব মেজৰ হ'ব লাগিব ম্যাথমেটিক্সত 7 দিনৰ ভিতৰত কন্টাক্ট নম্বৰ তলত দি আছে WhatsApp নম্বৰ আপোনালোকৰ মাৰ্কছবোৰ কিমান মাৰ্কছ পাইছিলে এক্সাম বোৰত মেনশন কৰি দি পঠাই দিব পাৰে নে ভেকেঞ্চি গোলাঘাটৰ পৰা আহিছে টাটা AIA হায়াৰিং কৰা হৈছে BAM বিজনেছ এডমিনিষ্ট্ৰেচন কিবা এনেকুৱা ধৰণে পোষ্টৰ নাম হ'ব শৰ্ট ফৰ্মত দি থৈ দিছে 3 বছৰ হলে এটো চাকৰি এপ্লাই কৰিব পাৰিব সেলছৰ অভিজ্ঞতা লাগিব লগতে গ্ৰেজুৱেচন লাগিব ইমেইল আইডি দি আছে 23 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে হেমিলটন ইণ্ডিয়া কোৱালিটি সুপাৰভাইজাৰ ছয়গাঁও লোকেশনৰ কাৰণে ভেকেঞ্চি স্যালাৰি হ'ব নেগোচিয়েবল 2 বছৰ বা 3 বছৰ বা 4 বছৰ এটা অভিজ্ঞতা লাগিব CIPT ডিপ্লোমা কৰা হ'ব লাগিব মানে এখন প্লাষ্টিক কিবা ডিপ্লোমা এখন আছিলে কোৰ্সটো বা আপোনালোকৰ 12 পাস সায়েন্স কৰা হলে হ'ব লগতে নলেজ হ'ব লাগিব SAP MS অফিচৰ ইমেইল আইডি দুটা দি আছে সাবজেক্ট লাইনত খালি লিখি দিব কোৱালিটি সুপাৰভাইজাৰ বুলি তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতে শৰ্ট লিস্টেড যদি কৰাৰ পিছত ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক মাতিব ইন্টাৰভিউ যদি ভাল হয় চাকৰিটো পাই যাব 22 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে আৰু ষ্ট্ৰিকলিতে লেখা আছে যাক শৰ্ট লিস্টেড কৰা হয় হিয়তকে মাতিব সবকে এনে ৰিপ্লাই নিদিয়ে বহুতে কমেন্ট কৰি থাকে দাদা আজি এপ্লাই কৰিলো কালি আপোনালোকৰ মই ৰিপ্লাইটো পোৱা নাই আপোনালোক সবকে ৰিপ্লাই নিদিয়ে যাক শৰ্ট লিস্টেড কৰা হয় হিয়তে খালি ৰিপ্লাই পাব আৰু কোম্পানীৰ ইমান সময়ও নাথাকে যে সবকে ৰিপ্লাই দি থাকিব হেইৰ কাৰণে এইবোৰ কথা অলপ বুজিবলৈ চেষ্টা কৰক আৰু ভালদৰে এপ্লাই কৰক হেডিংটো ভালকৈ লওক সাবজেক্ট লাইনটো ভালকৈ লওক তিতাই ইন্টাৰভিউ কাৰণে মাতিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে ব্ৰাইট বিগিনিং প্ৰি স্কুল হেংৰাবাৰী গুৱাহাটীৰ ভেকেঞ্চি ফিমেল গ্ৰেজুৱেচন কৰা গ্ৰেজুৱেট টিচাৰ এটো কাৰণে প্ৰফিচিয়েন্সি মানে ইংলিশত ফ্লুয়েন্সি হ'ব লাগিব লিখিব পঢ়িব ভালদৰে জানিব লাগিব ইমেইল আইডি দি আছে 22 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আস্কাৰ চৰাইদেউৰ পৰা ভেকেঞ্চি আপোনালোকৰ দুটা ভেকেঞ্চি আপোনালোকৰ আহিছে জুনিয়ৰ সোশ্যাল ওয়াৰ্কাৰ আৰু আস্কাৰ কোঅৰ্ডিনেটৰ চৰাইদেউ আসামৰ পৰা ভেকেঞ্চি আৰু লিংক দুটা তলত দি আছে এটা আপোনালোকৰ ক্লিক কৰিলে ডাইৰেক্ট গটেবোৰ কোৱালিফিকেশন কিমান লাগে ফ্ৰেছাৰ্ছ লাগে নে এক্সপেৰিয়েন্স লাগে গটেবোৰ দেখাই পাব এটা লেখাই আছে আপোনালোকৰ গটেবোৰ দি আছে ৰিকোয়াৰ্ড ৰাইটিং স্পিকিং অসমীয়া ল্যাঙ্গুৱেজ জানিব লাগিব লগতে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন ইন এডুকেশন মেনেজমেন্ট সোশ্যাল সায়েন্স জানিব লাগিব ফ্ৰেছাৰ্ছ হলে পাৰিব এক্সপেৰিয়েন্স হলে পাৰিব তলত এপ্লাই লিংক দি আছে এপ্লাই ফৰ দি জব ক্লিক কৰি এপ্লাই কৰি দিব পাৰিব তাৰ পিছত ইন্টাৰভিউ কাৰণে যদি মাতে আপোনালোকক ফোন কৰি মাতা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে আস্কাৰ কোঅৰ্ডিনেটৰ একে আপোনালোকৰ এপ্লাই ক্লিক কৰি গটেবোৰ ইনফৰমেশন চাই লব পাৰিব সো আপাৰ আসামৰ বহুত এটা ভাল ভেকেঞ্চি 23 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি বৰাক ভেলিৰ পৰা আহিছে শিলচৰ 13 ক্ৰেডিট কেয়াৰৰ পৰা ভেকেঞ্চি আপোনালোকৰ ষ্টেট ক্ৰেডিট মেনেজাৰ এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন বা MBA কৰা হলে হল ফ্ৰেছাৰ্ছ নহয় সৰি এক্সপেৰিয়েন্স হ'ব লাগিব ক্ৰেডিট মেনেজমেন্ট ফাংচন বা অডিটত কাম কৰা ইমেইল আইডি তলত দি আছে যোগাযোগ কৰি লব পাৰে 23 নৱেম্বৰৰ ভিতৰত নে ভেকেঞ্চি এটা আইসক্ৰীম ফেক্টৰীৰ পৰা ভেকেঞ্চি ৰলিক আইসক্ৰীমৰ পৰা ভেকেঞ্চি সেলছ অফিচাৰ আৰু জুনিয়ৰ সেলছ অফিচাৰ ভেকেঞ্চি আপাৰ আসাম লোৱাৰ আসাম আৰু নৰ্থ লখিমপুৰ বেল্টৰ পৰা আহিছে সো স্যালাৰি আপোনালোকৰ নেগোচিয়েবল হ'ব লগতে এক্সপেৰিয়েন্স হ'ব লাগিব সেলছ বা ডিস্ট্ৰিবিউশন বিজনেছৰ আগতে কাম কৰা সো ভালেমান দৰমহা পাব আইসক্ৰীম ফেক্টৰী হয় এটা এটা আৰু কোৱালিফিকেশনৰ কথা ক'বলৈ যদি যাওঁ কোৱালিফিকেশন গ্ৰেজুৱেচন বা গ্ৰেজুৱেচনে লাগিব সো ইমেইল আইডি তলত দি আছে 22 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে আৰু আপাৰ আসামৰ কাৰণে কৰিছে যদি আপাৰ আসাম লিখি দিব ব্ৰেকেটত লোৱাৰ আসাম যদি কৰিছে ব্ৰেকেটত লোৱাৰ আসাম বুলি লিখি দিব যদি নৰ্থ ইষ্ট বেল্টৰ কাৰণে এপ্লাই কৰিছে নৰ্থ ইষ্ট বেল্ট বুলি লিখি দিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে চৰাইঘাট হুইণ্ডা আদাবাৰী গুৱাহাটীৰ পৰা ভেকেঞ্চি সিনিয়ৰ HR মেনেজাৰ আৰু সেলছ ট্ৰেইনাৰ ভেকেঞ্চি 2 to 3 আছে এটা অভিজ্ঞতা লাগিব সেম ফিল্ডত কাম কৰা MBA বা গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে ফ্লুয়েন্সি হ'ব লাগিব কমিউনিকেশন ল্যাঙ্গুৱেজত সো গুড কমিউনিকেশন গুড নলেজ এবাউট দ্য প্ৰফাইল জানিব লাগিব
আৰু ইমেইল আইডি দি আছে 22 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক আৰু এইটো চৰাইঘাট হুইণ্ডাৰ ফোন নম্বৰটো যাক লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপটো জইন কৰি থ'ব মই অলপমান পিছত দি দিম যোনবোৰ অৰিজিনেল কপি আছে আস্কাৰ ফাউণ্ডেশ্যন তাৰপিছত এইটো হুইণ্ডে তাৰপিছত বেংক অফ বৰোদাৰ ভেকেঞ্চি গোটেইবোৰ ইনফৰমেশ্যন অৰিজিনেল কপিবোৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত দি দিম এই দুটা গ্ৰুপত জইন কৰি থ'ব মাষ্ট আপোনালোকে জইন কৰি থ'ব যাতে ইনফৰমেশ্যনবোৰ পাই থাকে আৰু আগলৈ কি জব বিচাৰি আছে মোক কমেণ্ট কৰি জনাব বেলেগ চেনেলত যদি কমেণ্ট কৰে সিহঁতে আনিব নোৱাৰিব যিহেতু আপোনালোকে জানে এইটো চেনেলৰ পৰাই চাই গধূলি আপোনালোকৰ বেলেগ চেনেলত মই গেৰাণ্টি দি কৈছোঁ একেই জব ইনফৰমেশ্যন পাই যাব চ' কি ইনফৰমেশ্যন বিচাৰিছে মোৰ চেনেলতে যাতে কমেণ্টবোৰ জনায় তেতিয়াই মই গম পাম আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব